নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম বন্ধুসকল আমি এতিয়ালৈকে মিক্স ফ্ৰেম বা কম্বিনেশ্যনৰ +6 +7 +8 +9 এইখিনিটো শিকিলোৱেই লগতে -6 -7 আৰু -8ৰ মিক্স ফ্ৰেম কম্বিনেশ্যন ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাৰ -9ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম বন্ধুসকল আমি এতিয়ালৈকে কি পালোঁ আমি প্ৰথমতে পালোঁ -6ৰ মিক্স ফ্ৰেম কম্বিনেশ্যন ফৰ্মুলাটো সেই ফৰ্মুলাটো আমি কি পাইছিলোঁ আমি সেই ফৰ্মুলাটো পাইছিলোঁ -10 +5 আৰু -1 হয়নে 10 চদত -10 হ'ব 1 চদত +5 হ'ব আৰু -1 হ'ব ঠিক তেনেকৈ -7ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো কি পাইছিলোঁ -10 +5 আৰু -2 হয়নে বাৰু তাৰমানে 10 চদত -10 হ'ব আৰু 1 চদত +5 হ'ব আৰু -2 হ'ব ঠিক তেনেকৈ -8ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো আমি কি পাইছিলোঁ -10 +5 আৰু -3 হয়নে তাৰমানে পাপা তললৈ নাহিব মা তললৈ নাহিব আৰু লগত তিনিজন বন্ধু সেই পাহাৰৰ ওপৰত থকা ঘৰটোৰ পৰা তললৈ নামি আহিব আজি আমি শিকিম কোনটো ফৰ্মুলা আমি আজি শিকিম -9ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো আমি শিকিম -9ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো কি হ'ব -9ৰ মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো হ'ব -10 +5 আৰু -4 তাৰমানে 10 চদত -10 হ'ব 1 চদত +5 হ'ব আৰু লগতে -4 হ'ব পাহাৰৰ ওপৰৰ ঘৰটোৰ পৰা পাপা নামি আহিব মা নামি আহিব আৰু লগতে 4জন বন্ধু নামি আহিব হয়নে বাৰু এই সূত্ৰটো এনেধৰণেৰে ছাত্ৰ ছাত্ৰীক বাৰে বাৰে বুজাব আৰু তেওঁলোকক অধ্যয়ন কৰিবলৈ দিব যেতিয়ালৈকে তেওঁলোকৰ এই সূত্ৰটো মনত নাথাকে এই ফৰ্মুলাটো তেওঁলোকৰ মনত নাথাকে ঠিক আছে এতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি বিয়োগ অংকবিলাক কেনেকৈ সমাধান কৰিম তাৰ ওপৰত আজি আমি অনুশীলন কৰিম আহক এতিয়া আমি আগবাঢ়ো আমাৰ প্ৰথম প্ৰশ্নটোলৈ যাওঁ প্ৰথম প্ৰশ্নটোত কি আছে চাওকচোন প্ৰথম প্ৰশ্নটোত আছে 14 - 9 14 বিয়োগ 9 হয়নে বাৰু আহক এতিয়া এই 14 বিয়োগ 9 অংকটো আমি এবাকাছ টুলছত সমাধান কৰোঁ আমি এবাকাছ টুলছত প্ৰথমে কি বনাম প্ৰথমে আমি বনাম 14 গতিকে 14 হ'বৰ কাৰণে কি কৰিব লাগিব 10 চদত এটা বিট ওপৰলৈ উঠিব আৰু 1 চদত 4টা লোৱাৰ বিট ওপৰলৈ উঠি যাব হয়নে এইটো হ'ল 14 হয় এতিয়া আমি কি কৰিব লাগে এতিয়া আমি -9 কৰিব লাগে হয়নে -9 কৰিবৰ কাৰণে আমি বিগ ফ্ৰেম ব্যৱহাৰ কৰিব পাৰিমনে বাৰু ইয়াত নোৱাৰোঁ কাৰণ আমাৰ ইয়াত বিগ ফ্ৰেম ব্যৱহাৰ কৰিবৰ কাৰণে যি এটা হ'লেও বিট লাগে সেই বিটটো ইয়াত নাইকিয়া লোৱাৰ বিট আমাৰ ইয়াত ফ্ৰী হৈ এটাও থকা নাই সেয়ে আমি এইটোত বিগ ফ্ৰেম ব্যৱহাৰ কৰি অংকটো সমাধান কৰিব নোৱাৰোঁ গতিকে আমি এতিয়া কি কৰিম আমি এই অংকটো সমাধান কৰিবৰ কাৰণে এতিয়া এই মিক্স ফ্ৰেম বা কম্বিনেশ্যন ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম এই ফৰ্মুলাটো মতে কি হ'ব লাগিব -9 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব -9 কৰিবৰ কাৰণে আমি কৰিব লাগিব 10 চদত -10 1 চদত +5 আৰু -4 হয়নে বাৰু পাপা নামি আহিল মা নামি আহিল আৰু পাপা আৰু মাৰ লগত 4জন ফ্ৰেণ্ড সেই পাহাৰৰ ওপৰৰ ঘৰটোৰ পৰা নামি আহিল হ'লনে এতিয়া ইউনিট পইণ্টৰ ওচৰত কেইটা বিট আছে এটা আপাৰ বিট আছে এটাকে আমাৰ উত্তৰটো কি হ'ব ইয়াত উত্তৰটো হ'ব ইয়াত 5 হ'লনে বাৰু বুজি পাইছেনে আহক এতিয়া
আমি আৰু এটা অংক সমাধান কৰি চাওঁ ইয়াৰ পিছৰ অংকটো কি আছে ইয়াৰ পিছৰ অংকটো আছে 9 plus 5 minus 9 minus 1 হয়নে বাৰু আহক এতিয়া আমি এই অংকটো এবাকাস টুলছত সমাধান কৰিম প্ৰথমতে আমি কি কৰিম এবাকাস টুলস ক্লিয়াৰ কৰি ললো তাৰপিছত আমাৰ প্ৰথমতে আমাক কি লাগিব এতিয়া আমি 9 লাগিব তাকে আমি 1 শটত এটো 9 বনালো এটো 9 হল এতিয়া আমি কি কৰিব লাগে +5 কৰিব লাগে +5 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় এটা কি +5 কৰিব কাৰণে আমি কি কৰিব লাগিব এতিয়া আমি বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম +5 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলাটো মতে কি আছিল +5 হ'বৰ কাৰণে কি হ'ব লাগিব +5 হ'বৰ কাৰণে কৰিব লাগিব আমি -5 আৰু +10 হয়নে বাৰু ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আকৌ আমি কৰিব লাগে -9 এতিয়া -9 আমাৰ ডাইৰেক্ট হ'বনে বাৰু নহয় বিগ ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো কাৰণ আমাৰ ইয়াত কি হৈ থকা কোনো লোৱাৰ বিট নাই কিয়া হে আমি এতিয়া কি কৰিম আমি আকৌ এই মিক্স ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম এই মিক্স ফ্ৰেন্ড ফৰ্মুলাটো ব্যৱহাৰ কৰিম -9 ৰ মিক্স ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব লাগিব আমি কি পাইছিলো -9 ৰ বিগ ফ্ৰেন্ড ফৰ্মুলা হ'বৰ কাৰণে আমি কৰিব লাগিব 10 স্লটত -10 1 স্লটত +5 আৰু 1 স্লটত -4 ঠিক আছে এতিয়া আকৌ কি কৰিব লাগে আমি এতিয়া আকৌ আমি -1 কৰিব লাগে হয়নে এতিয়া -1 ইয়াত ডাইৰেক্ট হ'বনে বাৰু -1 ইয়াত আমি ডাইৰেক্ট কৰিব নোৱাৰো -1 কৰিব কাৰণে আমি কি কৰিম -1 ৰ স্মল ফ্ৰেন্ড ফৰ্মুলাটো কি আছিল প্ৰথমতে আমি স্মল ফ্ৰেন্ড ফৰ্মুলা কৰিব পাৰো নেকি চাও ইয়াত স্মল ফ্ৰেন্ড ফৰ্মুলাটো ব্যৱহাৰ হ'বনে বাৰু হ'ব এই স্মল ফ্ৰেন্ড ফৰ্মুলাটো কি হ'ব লাগিব -1 কৰিব কাৰণে কি কৰিব লাগিব -1 কৰিবৰ কাৰণে কৰিব লাগিব +4 আৰু -5 হয়নে বাৰু এটো -1 ৰ স্মল ফ্ৰেন্ড ফৰ্মুলা আছিল নে বাৰু হয় এটাকে আমি উত্তৰ কি পালো এটো উত্তৰ পালো ইউনিট পয়েন্টৰ কিটা বিট আছে 1 2 3 4 এটাকে আমাৰ উত্তৰ কি হ'ল আমি आंसर কি পালো এটো आंसर পালো 4 বুজি পাইছেনে বাৰু আমি এনেকৈ মিক্স ফ্ৰেন্ড ফৰ্মুলা বিগ ফ্ৰেন্ড ফৰ্মুলা বা স্মল ফ্ৰেন্ড ফৰ্মুলা এই গোটেইটা যিটা ফৰ্মুলা আমি পালো এই ফৰ্মুলা বিলাক ব্যৱহাৰ কৰি আমি এনেকৈ অংকবিলাক সমাধান কৰিব লাগিব আহক এতিয়া ইয়াৰ পিছত থকা অংকটো আমি সমাধান কৰো ইয়াৰ পিছত কি অংক আছে চাওকচোন অংকটো আছে 14 - 9 + 4 হয়নে বাৰু আহক এতিয়া এই অংকটো আমি আকৌ এবাকাস টুলছত সমাধান কৰো প্ৰথমতে আমি এবাকাস টুলস আমি ক্লিয়াৰ কৰি ললো আমাৰ এবাকাস টুলস ক্লিয়াৰ হ'ল এতিয়া আমি বনাম কি 14 বনাম 14 বনাবৰ কাৰণে কি কৰিব লাগিব 10 শটত এটা বিট ওপৰলৈ যাব আৰু 1 শটত 4টা বিট ওপৰলৈ যাব হয়নে এতিয়া আমি কি কৰিব লাগে আকৌ -9 কৰিব লাগে -9 ইয়াত ডাইৰেক্ট হ'বনে বাৰু নহয় বিগ ফ্ৰেন্ড ফৰ্মুলা নহয় আকৌ হেকাৰণে আমি কি কৰিম এতিয়া আমি আকৌ মিক্স ফ্ৰেন্ড ফৰ্মুলা ব্যৱহাৰ কৰিম মিক্স ফ্ৰেন্ড ফৰ্মুলা মতে কি হ'ব -9 কৰিবৰ কাৰণে কি কৰিব লাগিব -9 কৰিবৰ কাৰণে কৰিব লাগিব 10 শটত -10 1 শটত +5 আৰু ইফালে -4 হয়নে বাৰু পাপা নামি আহিল মা নামি আহিল আৰু চাৰিজন ফ্ৰেন্ড সেই পাহাৰৰ ওপৰৰ ঘৰটোৰ পৰা নামি আহিল হলনে এতিয়া আমি আকৌ কি কৰিব লাগে আমি আকৌ কৰিব লাগে +4 এতিয়া +4 টো ইয়াত ডাইৰেক্ট হ'বনে বাৰু হয় ইয়াত +4 ডাইৰেক্ট হ'ব আমি ডাইৰেক্ট +4 কৰি দিলো উত্তৰ কি পালো 5 6 7 8 9 এটাকে আমাৰ आंसर কি হ'ব आंसर হ'ব 9 বুজি পাইছেনে বাৰু এনে ধৰণৰে আমি এতিয়ালৈকে আমি যিখিনি ফৰ্মুলা পালো স্মল ফ্ৰেন্ড বিগ ফ্ৰেন্ড আৰু মিক্স ফ্ৰেন্ড বা কম্বিনেশন এইটা ফৰ্মুলা ব্যৱহাৰ কৰি আমি যোগ আৰু বিয়োগ অংকবিলাক এনে ধৰণৰে
সমাধান কৰিব লাগিব এতিয়া আপোনালোকে এটা কাম কৰক কিতাপখন মিলি লওক লৈ পেলাই মিক্স পেইনৰ -9ৰ যিবিলাক অংক আছে সেই অংকবিলাক এফালৰ পৰা সমাধান কৰিবলৈ আৰম্ভ কৰক প্ৰেক্টিছ কৰক বাৰে বাৰে প্ৰেক্টিছ কৰক আমাৰ কিতাপ দুখন দিয়া আছে লেভেল 1ৰ কিতাপ আমাৰ দুখন দিয়া হৈ আছে দুইখন কিতাপতে সমান সংখ্যক বেলেগ বেলেগ অংক দিয়া হৈ আছে প্ৰতিটো ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব লগা তাত যিমান অংক আছে গোটেই অংকবিলাক আপোনালোকে এতিয়া এই কিতাপখনত থকা যিমান অংক আছে সব গোটেই অংকবিলাক আপোনালোকে নিজেও সমাধান কৰক আৰু ছাত্ৰ ছাত্ৰীক বাৰে বাৰে তাক সমাধান কৰিবলৈ দিয়ক যাতে তেওঁলোকে এই গোটেইকেইটা ফৰ্মুলা ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে পাৰ্গত হৈ পৰে ঠিক আছে ধন্যবাদ